গুগল পে ফোনপে ব্যবহার করিলে ভয়ঙ্কর বিপদ। ইউপিআই ব্যবহার করিলে ভয়ঙ্কর বিপদ। গুগল পে ফোনপে বা পেটিএম আপনিও ব্যবহার করে নেকি? কাইলৈ বন্ধ হব লাখ লাখ ইউপিআই আইডি। কাইলৈৰ পৰা দেশত বলবৎ হব নতুন নিয়ম। এই নিয়ম নাজানিলে ভয়ঙ্কর বিপদ হব আপনার। আৰু আপুনি কোনটো এপ ব্যবহার করে ভিডিওটোত লাইক কৰি কমেন্টত জনাওক। দর্শকসকল আপোনালোকে কথাখিনি অলপ ভালদৰে শুনিব। গুগল পে ফোনপে পেটিএম ব্যবহারকারীলৈ ডাঙৰ খবৰ। কাইলৈ বন্ধ হব দেশৰ লাখ লাখ লোকৰ ইউপিআই আইডি। কাইলৈৰ পৰা তেওঁলোকে লেনদেন কৰিব নোৱাৰিব ফোনপে পেটিএম বা গুগল পেৰ জৰিয়তে। কাইলৈৰ পৰা সলনি হব অনলাইন পেমেন্টৰ নিয়ম। নেশ্যনেল পেমেন্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া চমুকৈ NPCIয়ে এই সন্দৰ্ভত জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। জিপে ফোনপে ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ। 1 ফেব্ৰুৱাৰীৰ পৰা সলনি হব অনলাইন পেমেন্টৰ নিয়ম। বন্ধ হব পাৰে আপোনাৰ ইউপিআই আইডি। এতিয়াৰ পৰা অনলাইন পেমেন্ট কৰিবলৈ কৰিব লাগিব এই কাম। কি কাম কৰিব লাগিব চাওঁ আহক। আলফা নিউমেৰিক ইউপিআই আইডিৰেহে আপুনি কৰিব পাৰিব অনলাইন পেমেন্ট। ইউপিআই আইডি যদি আলফা নিউমেৰিক নহয় তেন্তে কৰিব নোৱাৰিব ধনৰ লেনদেন। বিশেষ কেৰেক্টাৰৰ ইউপিআই আইডি হলে ব্লক কৰি দিয়া হ'ব আপোনাৰ একাউণ্ট। NPCIয়ে জাৰি কৰিলে এই নিৰ্দেশনা। উল্লেখযোগ্য যে পূৰ্বে NPCIয়ে ইউপিআই আইডি আলফা নিউমেৰিক কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। আৰু এতিয়াও বিশেষ কেৰেক্টাৰৰ ইউপিআই আইডি ব্যৱহাৰ কৰা সকলৰ আইডি ব্লক কৰিব NPCIয়ে। আৰু সেইসকল লোকে কাইলৈৰ পৰা ফোনপে পেটিএম বা গুগল পেৰ জৰিয়তে লেনদেন কৰিব নোৱাৰিব। গুগল পে ফোনপে ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ। 1 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা সলনি হব অনলাইন পেমেন্টৰ নিয়ম। বন্ধ হব পাৰে আপোনাৰ ইউপিআই আইডি। এতিয়াৰ পৰা অনলাইন পেমেন্ট কৰিবলৈ আপুনি কৰিব লাগিব এই কাম। আলফা নিউমেৰিক ইউপিআই আইডিৰেহে আপুনি কৰিব পাৰিব অনলাইন পেমেন্ট। ইউপিআই আইডি যদি আলফা নিউমেৰিক নহয় তেন্তে কৰিব নোৱাৰিব ধনৰ লেনদেন। বিশেষ কেৰেক্টাৰৰ ইউপিআই আইডি হলে ব্লক কৰি দিয়া হ'ব আপোনাৰ একাউণ্ট। নেশ্যনেল পেমেন্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া চমুকৈ NPCIয়ে জাৰি কৰিলে এই নিৰ্দেশনা। উল্লেখযোগ্য যে পূৰ্বে NPCIয়ে ইউপিআই আইডি আলফা নিউমেৰিক কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। আৰু এতিয়াও বিশেষ কেৰেক্টাৰৰ ইউপিআই আইডি ব্যৱহাৰ কৰা সকলৰ আইডি ব্লক কৰিব NPCIয়ে। তেওঁলোকে কালিৰ পৰা ফোনপে পেটিএম গুগল পেৰ জৰিয়তে লেনদেন কৰিব নোৱাৰিব। গতিকে সময় থাকোঁতে আপোনালোকে আপোনালোকৰ ইউপিআই আইডি চেক কৰক আৰু আলফা নিউমেৰিক কৰি লওক যদিহে এতিয়ালৈকে কৰা নাই। নহলে কিন্তু কালিৰ পৰা বন্ধ হৈ পৰিব আপোনাৰ ইউপিআই আইডি।